হেল্ল' গাইজ, আহোম হিষ্ট্ৰী ছিৰিজৰ আজি ছেকেণ্ড পাৰ্টটোৰ বিষয়ে আমি আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে চুকাফা অসমলৈ অহাৰ সময়ত মৰাণৰ ৰজা কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে বডৌচা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বুঢ়াগোহাঁই আৰু বৰগোহাঁই পদবীৰ সৃষ্টি কোনজন ৰজাই কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ হৈছে চুকাফাই কৰিছিল। কমতা ৰাজ্যৰ লগত প্ৰথম যুদ্ধ হোৱাৰ সময়ত আহোমৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুডাংফা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে আহোমসকলৰ ৰাজকীয় পৰিয়ালৰ লোকসকলৰ সমাধিস্থলক কি বুলি কোৱা হয়? এই প্ৰশ্নটোৰ উত্তৰ হৈছে মৈদাম বুলি কোৱা হয়। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে মৈদামৰ আকৃতি কেনেকুৱা আছিল? মৈদামৰ আকৃতি সাধাৰণতে পিৰামিডৰ আকৃতিৰ আছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাক বামুণী কোঁৱৰ নামে জনা গৈছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে চুডাংফা। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে চুডাংফাই কোন নদীৰ পাৰত নিজৰ ৰাজধানী পাতিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুডাংফাই দিহিং নদীৰ পাৰত নিজৰ ৰাজধানী পাতিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে শিঙৰি ঘৰত পতা উৎসৱ প্ৰথমে কোনজন আহোম ৰজাই পাতিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আহোম ৰজা চুডাংফাই পাতিছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে শিঙৰি ঘৰত উঠা উৎসৱ কোনটো বিশেষ অনুষ্ঠানত পতা হৈছিল? শিঙৰি ঘৰত উঠা উৎসৱটো বিশেষকৈ ৰজাৰ ৰাজ অভিষেকৰ বাবে পতা হৈছিল। আমাৰ আজি 2 মিনিট ছিৰিজৰ শেষৰটো প্ৰশ্ন হৈছে চুডাংফাৰ বাপেকৰ নামটো কি আছিল? চুডাংফাৰ বাপেকৰ নামটো আছিল টাই খামতি। এই প্ৰশ্নটোৱে আজি আমাৰ 2 মিনিট ছিৰিজৰ অন্তিমটো প্ৰশ্ন আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰি ল'ব। ধন্যবাদ।